এতিয়া মই আজিৰ ফেচবুক লাইভত বেংকৰ ঋণ সম্পৰ্কত কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা কৰিব খুজিছো। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ লগত মোৰ আলোচনা হৈছিলে এই বিষয়বোৰ সম্পৰ্কত আৰু তেখেতৰ লগত তেখেতে দিয়া পৰামৰ্শ মতে আজি মই ষ্টেট লেভেল বেংকিং কমিটি SLBCৰ বিশেষ বৈঠক এখন আহ্বান কৰিছিলোঁ। আৰু SLBCৰ বিশেষ বৈঠকত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, নাবাৰ্ডকে আদি কৰি সকলো বেংক উপস্থিত আছিলে। বেংকসমূহে মোক জনোৱা মতে শিৱসাগৰ আৰু চৰাইদেউ জিলা আৰু যোৰহাট আৰু গোলাঘাট জিলাত 3.18 লাখ এক্টিভ বেংক একাউণ্ট আছে আৰু বৰ্তমান আউটষ্টেণ্ডিং লোনৰ পৰিমাণ হৈছে 11,400 কোটি টকা। ইয়াত কৃষি ঋণো আছে, SHG আত্মসহায়ক গোটৰ মহিলাসকলৰ ঋণো আছে, MSME অৰ্থাৎ লঘু আৰু ক্ষুদ্ৰ উদ্যোগীৰো আছে আৰু হাউচিং, পাৰ্চনেল লোন, গাড়ী লোন ইয়াত সকলোবোৰ সমাহিত হৈ আছে। আজি আমি SLBCত কেইটামান সিদ্ধান্ত লৈছিলোঁ, যিকেইটা মই এটা এটাকৈ আপোনালোকক পঢ়ি দিব খোজো। প্ৰথম কথা, আমি ঋণ থকা ব্যক্তিসকললৈ এখন সকাহমূলক আঁচনি আজি আমি প্ৰস্তুত কৰিছোঁ। কিন্তু মই সবিনয়ে নিবেদন জনাম যে বেংকে এই সকাহ দিয়াৰ সময়ত সঁচা ডেমেজ হৈছে নে নাই বা বান আক্ৰান্ত হৈছে নে নাই তাক আকৌ এবাৰ পৰীক্ষা কৰিব। সেয়েহে যিসকল সদাশয় ব্যক্তি বান আক্ৰান্ত হোৱা নাই তেওঁলোকে এই আজি মই ঘোষণা কৰিব খোজা আঁচনিখনৰ বাবে অপেক্ষা নকৰিব। আপোনালোকে নিৰ্ধাৰিত নিয়মত বেংক ইনষ্টলমেণ্ট দি থাকিব। কাৰণ আপোনালোকে যদি বেংক ইনষ্টলমেণ্ট নিদিয়ে আৰু পৰৱৰ্তী সময়ত যদি বেংকৰ দ্বাৰা পৰীক্ষাত এইটো প্ৰমাণিত হয় যে আপোনালোকৰ ঘৰ যদিও শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটত অৱস্থিত কিন্তু বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা নাই, তেনেহলে বেংকে এই সুবিধা নিদিব আৰু আপোনাৰ একাউণ্টটো নন পাৰফৰ্মিং এছেটলৈ ৰূপান্তৰ হ'ব। সেইকাৰণে আজি মই কৰা ঘোষণা কেইটা বানত আক্ৰান্ত ব্যক্তিৰ বাবেহে প্ৰযোজ্য, বানত আক্ৰান্ত পৰিয়ালৰ বাবেহে প্ৰযোজ্য। প্ৰথমতে আমি আহিব খুজিছো যে এই সকাহ কোনে পাব? যাৰ একাউণ্ট ষ্টেণ্ডাৰ্ড হৈ আছে, অৰ্থাৎ যাৰ একাউণ্ট NPA হোৱা নাছিলে 19 জুলাইৰ আগতে, তেওঁলোকে এই আঁচনিৰ সুবিধা পাব। কিন্তু যাৰ বেংক একাউণ্ট NPA হৈ আছিলে তেওঁলোকে এই সুবিধা নাপাব। অৰ্থাৎ এই সুবিধা ষ্টেণ্ডাৰ্ড বেংক একাউণ্ট হোল্ডাৰ সকলৰ কাৰণেহে। এতিয়া মই প্ৰথম আহিব খুজিছো হাউচিং লোন, এডুকেশ্যন লোন আৰু কাৰ লোন। গৃহ ঋণ, শিক্ষামূলক ঋণ আৰু কাৰ লোন, এই তিনিওটা কেটেগৰীৰ বাবে আমি আপোনালোকৰ যিটো মৰেটৰিয়াম, যে লোন ঘূৰাই দিয়া যিটো প্ৰক্ৰিয়া, যাক আমি যেতিয়া আমি তাক সামূহিকভাৱে সকাহ দিওঁ তাক মৰেটৰিয়াম বুলি কোৱা হয়। অৰ্থাৎ হাউচিং লোন, এডুকেশ্যন লোন আৰু কাৰ লোনৰ ক্ষেত্ৰত আমি 6 মাহৰ বাবে মৰেটৰিয়াম ঘোষণা কৰিছো আজি আমাৰ SLBCত হোৱা সিদ্ধান্ত অনুসৰি। অৰ্থাৎ অহা 6 মাহলৈকে আপোনালোকে যিসকলৰ শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ যিসকল এফেক্টেড ফেমিলি, সেই এফেক্টেড ফেমিলিসকলে অহা 6 মাহৰ বাবে লোন ঘূৰাই দিব নালাগে, তেওঁলোকক আমি মৰেটৰিয়াম ঘোষণা কৰিছো। আকৌ এবাৰ কৈছো, এফেক্টেড ফেমিলিৰ বাবে 6 মাহ মৰেটৰিয়াম পাৰ হৈ যোৱাৰ পিছত ধৰি ললো আপোনালোকৰ লোনটো 3 বছৰত ঘূৰাই দিবলগীয়া আছিল, 6 মাহটো ঘূৰাই নিদিব আৰু 3 বছৰৰ
লগত 3 বছৰ 6 মাহ যোগ হ'ল প্ৰয়োজন হলে ঘূৰাই দিয়াৰ সীমা আৰু এবছৰ আপোনালোকে বঢ়াই ল'ব পাৰিব তাৰ মানে ইনষ্টলমেন্ট বিলাক প্ৰতি মাহত 6 মাহৰ পিছতো আপোনালোকে যেটো ইনষ্টলমেন্ট দিব হি কমি যাব কাৰণ লোন ঘূৰাই দিয়াৰ যেটো সীমা বা বছৰ তাক আমি আৰু এবছৰলৈকে বঢ়াই দিম 6 মাহ মৰেটৰিয়াম and tenure of payment can be extended to a maximum period of 1 year অৰ্থাৎ maximum এবছৰলৈকে আমি লোন ঘূৰাই দিয়াৰ tenure বঢ়াই দিম আৰু 6 মাহ মৰেটৰিয়াম আৰু মৰেটৰিয়াম কেতিয়াৰ পৰা এফেক্ট হ'ব 19 জুলাই 2026 অৰ্থাৎ বানপানী হোৱাৰ দিনাখনৰ পৰা এইটো হ'ল হাউচিং লোন এডুকেশ্যন লোন আৰু কাৰ লোন এইবাৰ আমি আহিছো কৃষি ঋণ আৰু আত্মসহায়ক গোটৰ ঋণৰ ওপৰত এই দুই শ্ৰেণীৰ ঋণৰ ক্ষেত্ৰতো 6 মাহৰ বাবে আমি মৰেটৰিয়াম ঘোষণা কৰিছো অৰ্থাৎ 6 মাহৰ বাবে আপোনালোকে লোন ঘূৰাই দিব নালাগে ইনষ্টলমেন্টবোৰ দিব নালাগে 6 মাহ আপোনালোকে বেংকক একো দিব নালাগে 6 মাহৰ পিছতো লোন ঘূৰাই দিয়াৰ যেটো টেনিউৰ আছিল 7 বছৰৰ লোন আছিল 10 বছৰৰ লোন আছিল তাক আমি এবছৰৰ পৰা 2 বছৰলৈকে বঢ়াই দিব পাৰি তাৰ ফলত কি লাভ হ'ব আপোনালোকৰ ইনষ্টলমেন্ট বিলাক সহজ হৈ পৰিব সো ক্ৰপছ লোন কৃষি লোন আৰু সেলফ হেল্প গ্ৰুপৰ লোনৰ ক্ষেত্ৰত 6 মাহৰ বাবে মৰেটৰিয়াম আৰু 2 বছৰ পৰ্যন্ত লোন ঘূৰাই দিয়াৰ ম্যাদ বৃদ্ধিকৰণ ই এটা আমি হকা ফিচাৰী পল্ট্ৰি পিগাৰী আৰু ডায়েৰী এই ক্ষেত্ৰতো একেই কৃষি ঋণ আৰু সেলফ হেল্প গ্ৰুপৰ লোনৰ দৰে একেই 6 মাহৰ বাবে মৰেটৰিয়াম আৰু লোন ঘূৰাই দিয়াৰ সীমা এবছৰৰ পৰা 2 বছৰলৈ বৃদ্ধি যাতে ইনষ্টলমেন্ট বিলাক সহজ হৈ পৰে মাইক্ৰো স্মল আৰু মিডিয়াম ইণ্ডাষ্ট্ৰী অৰ্থাৎ এমএসএমই বুলি আমি কওঁ ক্ষুদ্ৰ আৰু লঘু উদ্যোগ আপোনালোকৰ কাৰণেও 6 মাহৰ বাবে লোন মৰেটৰিয়াম থাকিব আৰু এইবিলাক লোন যিহেতু যথেষ্ট ডাঙৰ লোন সেই কাৰণে লোন ঘূৰাই দিয়াৰ সীমা 3 পৰা 7 বছৰলৈ আমি বৃদ্ধি কৰিব সিদ্ধান্ত লৈছো অৰ্থাৎ 6 মাহ ঘূৰাই দিব নালাগে লোন ইনষ্টলমেন্ট ইন্টাৰেষ্ট প্ৰিন্সিপল একো ঘূৰাই দিব নালাগে যাক নেকি মৰেটৰিয়াম বুলি কোৱা হয় আৰু পৰৱৰ্তী সময়ত আমি 3 পৰা 7 বছৰলৈকে লোন ঘূৰাই দিয়াৰ সীমা আমি বৃদ্ধি কৰিব পাৰিম যাতে আপোনালোকৰ লোন ঘূৰাই দিয়া ইনষ্টলমেন্ট বিলাক সহজ হৈ পৰে আজি মই যিকেইটা সিদ্ধান্ত ঘোষণা কৰিছো সেইকেইটা আপোনালোকৰ বেংকৰ লগত আপোনালোকে যোগাযোগ কৰিব আৰু বেংকৰ মেনেজাৰ সমূহে আপোনালোকক ইয়াৰ সুবিধা কেনেকৈ ল'ব পাৰি সেই বিষয়ে আপোনালোকক বুজাই ক'ব কিন্তু এই সিদ্ধান্ত আজি আমি গ্ৰহণ কৰিছো স্পেশাল এছএলবিচিত য'ত নেকি ৰিজাৰ্ভ বেংক নাবাৰ্ড সকলো বেংক উপস্থিত আছিলে আৰু ই প্ৰতিটো বেংকৰ বাবে কাৰ্যকৰী হ'ব এতিয়া বহুতে লোন এনবিএফচিৰ পৰা লৈ আছে নন বেংকিং ফাইনেন্সিয়েল কৰ্পোৰেচন মই চেষ্টা কৰিম ৰিজাৰ্ভ বেংকৰ লগত কথা পাতি যে নন বেংকিং ফাইনেন্সিয়েল ইনষ্টিটিউচন বা কোম্পানীৰ পৰা এনবিএফচি টু যিসকলৰ লোন আছে তেওঁলোকেও যাতে 6 মাহৰ মৰেটৰিয়াম লাভ কৰে এই ক্ষেত্ৰতো মই আপোনালোকক অহাকালি মই ৰিজাৰ্ভ বেংকৰ লগত কথা পাতি এই সম্পৰ্কটো আপোনালোকৰ সকাহ দিবৰ বাবে মই যত্ন কৰিম